পশ্চিম যোৰহাটৰ বাণিজ্যপুৰ মৰিচুমুখী ক্লাবৰ প্ৰাংগণত কৈবৰ্ত মহিলা সভাৰ প্ৰথম কাৰ্যনিৰ্বাহ সভাখনি অনুষ্ঠিত হৈছে। সভাখনিত সভাপতিত্ব কৰি ৰাজ্যিক সভাপতি দাসে সভাখনিত উপস্থিত থাকে সম্পাদিকা ছবি দাস, সাংস্কৃতিক সম্পাদিকা মধুলতা দাস, দাস মহিলা গীতৰ মুখ্য সম্পাদক সমাজকৰ্মী প্ৰবীণ দাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জিলাৰ বিষয়ববীয়াসকল কাৰ্যনিৰ্বাহ সভাখনিত আগন্তুক কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সভাখনিত কৈবৰ্ত মহিলা সভাৰ বহু সংখ্যক মহিলা যুৱতী উপস্থিত থাকে। নমস্কাৰ, জয় জয়তে মই পোহৰ লাইভ 8ৰ স্বত্বাধিকাৰী আৰু সাংবাদিক বন্ধুসকলক মই শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আমাৰ এই যিটো অনুষ্ঠান অনুষ্ঠিত হ'ল, এই অনুষ্ঠানটোৰ বিষয়ে মই ক'ব ওলাইছোঁ। যোৱা 2024 চনৰ 29 ডিচেম্বৰ তাৰিখে আমাৰ কৈবৰ্ত মহিলা সভা অসম বুলি এটা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল, সংগঠন কৰা হ'ল। এটা অনুষ্ঠান অনুষ্ঠিত কৰিলেই নহ'ব, অনুষ্ঠানটো বহুখিনি কথা আহি পৰে। যিহেতু কৰ্মসূচী নিৰ্ধাৰণ বিশেষত যে অনুষ্ঠানটোৱে কি কাম কৰি আগুৱাই যাব, সেইটো এটা মানে কৰ্মসূচী নিৰ্ধাৰণৰ কাৰণে আমি আজি প্ৰথম সভাখন অনুষ্ঠিত কৰিছোঁ। এই প্ৰথম সভাখনত আমাৰ প্ৰথম হ'ল কৰ্মসূচী নিৰ্ধাৰণ, দ্বিতীয়তে হ'ল মানে আমাৰ এখন খচৰা প্ৰস্তুত কৰিছোঁ 7জনীয়া কমিটি গঠন কৰি। এই খচৰাখন আজি ইয়াত পাঠ হ'ব। খচৰাখন যদি আমাৰ সকলোৱে মানি লয় তেতিয়াহ'লে আমি এইখন ৰূপায়ণ কৰিম। ইয়াৰ লগতে আমি ধৰি লওক আগন্তুক সতীৰাধিকা দিৱসটো 12 মে'ত আছে। এই সতীৰাধিকা দিৱসটো আমি কেনেকৈ ক'ত পালন কৰিম সেই কথাও আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াৰ লগতে আমি আজি যোৰহাট জিলা, শিৱসাগৰ জিলা আৰু গোলাঘাট জিলা কমিটিখনো আমি ইয়াৰ পিছতে আমি গঠন কৰি থৈ যাম। গতিকে এই উদ্দেশ্যলৈ মুখ্যতঃ আমাৰ সংগঠনটি হ'ল, সংগঠনটি মই এটা আন্তৰিক আহ্বান জনাইছোঁ যে এটা সংগঠন নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে আমি আগুৱাই গ'লেহে নিশ্চয় আমি আগবাঢ়িব পাৰিম। আৰু তাৰ লগতে এটা সহযোগিতাটো লাগিব। প্ৰত্যেকৰে সহযোগিতা অবিহনে আমি সংগঠন আগুৱাই নিব নোৱাৰিম। গতিকে এই আমাৰ 19খন জিলা আছে, 19খন জিলা আমি গঠন হোৱাগৈ নাই। আমি আজি প্ৰথম 3খন জিলা গঠন কৰিম। মহিলা সবলীকৰণৰ ওপৰতো গুৰুত্ব দিছোঁ। মহিলাসকলে কেনেদৰে আগুৱাই যাব পাৰিব। মহিলা নাৰী শক্তি প্ৰধান শক্তি। এখন ঘৰ হওক বা এখন সমাজ হওক, নাৰীয়ে বহুতখিনি কৰিব পাৰে। নাৰীৰ মাজত অন্তৰ্নিহিত বহুত গুণ আছে। এই গুণখিনি আগুৱাই লৈ গ'লেহে এখন সমাজ, এখন দেশ সবলীকৰণ হৈ পেলাই উত্তৰণৰ পথত বাট বুলিব পাৰিব। গতিকে আমি নাৰীৰ সবলীকৰণৰ ওপৰত মানে গুৰুত্ব দিম। তাৰ লগে লগে আমাৰ সমাজৰ, আমাৰ অসমখনৰ সমাজৰ বিভিন্ন নাৰী যদি আমাৰ বিপদসংকুল অৱস্থাত, আমি সেই সময়তো থিয় দিবলৈ আমি সংকল্পবদ্ধ। আমাৰ এইখিনি আমি কৰ্মসূচীটো আমি নিৰ্ধাৰণ কৰি ল'ম বুলি আমি আশা ৰাখিছোঁ। নমস্কাৰ, পোহৰ লাইভলৈ আপোনালোকৰ আমাৰ সদৌখন কৈবৰ্ত মহিলা সভাৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ উপৰোক্ত সভানেত্ৰী বাইদেৱে যিখিনি বক্তব্য আগবঢ়ালে, গতিকে আমি সেইখিনি বক্তব্যৰ ওপৰত আমি যিখিনি কাম কৰিব লাগে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ইতিমধ্যে আমাৰ উদ্দেশ্য ব্যাখ্যাখিনি সকলোখিনি ইয়াত নিৰ্ধাৰিত কৰা হৈছে। প্ৰথমে আমি নাৰী দিৱস, প্ৰতিষ্ঠা দিৱস, আমাৰ যিটো সদৌখন কৈবৰ্ত মহিলা সভা অসমকে আমি 29 ডিচেম্বৰ দিনটো আমি ঘোষিত কৰিছিলোঁ। সেইদিনতে আমি প্ৰতিষ্ঠা দিৱস হিচাপেও আগবঢ়াম প্ৰতি বছৰে। আৰু লগতে আমাৰ নাৰী দিৱস, শিশু দিৱস, সকলোখিনি কাম আমি কৰ্মসূত্ৰে সতীৰাধিকা, লগতে আই মাতৃ, তেখেতকো আমি আগুৱাই নি আমি নিজৰ পৰিচয় আমি একত্ৰিত হৈ আগবাঢ়িম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এইখিনিকে কৈ মই আপোনালোকৰ ওচৰত ধন্যবাদেৰে হৈছে। শুদ্ধ হৈছে নাচাচোন, আকবাৰ দিওঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম।
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট